হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে থাম্বনেইল চাই চাগে গমেই পাইছে আজি কি বিষয়ত ভিডিঅ' বনাবলৈ ওলাইছোঁ। এই ভিডিঅ'টো বনাওঁ নবনাওঁ বহুতবাৰ ভাবিলোঁ। আগতে বহুতবাৰ বনাম বুলিও ভাবিছিলোঁ, কিন্তু ভাবিলৈ আকৌ থৈ দিওঁ, বোলো থাকক নবনাওঁ নেকি। মানে অলপ কিবা সংকোচ আহি যায় মনত, যে মানুহে কিবা ভাবিব নেকি, বহুত বেছি জহুৱা বুলি ভাবিব নেকি, বা বেছি দেখাইছে বুলি ভাবিব নেকি, তেনেকুৱা কিছুমান কথা ভাবি থৈ দিছিলোঁ। কিন্তু আজি আকৌ মোৰ মন মগজুত খেলাই আছে যে মই বনোৱাটো জৰুৰী, আৰু মই বিবেকক সুধিলোঁ। তাৰপিছত পালোঁ যে নহয়, বনোৱাটো জৰুৰী হয় সঁচাকৈ। কাৰণ মানে বেয়াখিনিৰ যেতিয়া মানে গৰিহণা কৰাটো মানে আমি কোনেও বেয়া বুলি নাভাবোঁ। বেয়াটোৰ গৰিহণাৰ যিদৰে প্ৰয়োজন আছে, তেনেকৈ ভালখিনিৰো প্ৰশংসাৰ প্ৰয়োজন আছে বুলি মই ভাবিলোঁ। কাৰণ ভালখিনিৰ প্ৰকাশ মানে আমাৰ সমাজৰ কাৰণে কিবা এটা ভাল যদি আমি দিবলৈ যাওঁ মেছেজ বা বাৰ্তা, তেতিয়াহ'লে ভালখিনিৰ প্ৰকাশৰ জৰিয়তেও দিব পৰা যায়। গতিকে ভাবিলোঁ সেইখিনিও মানে আমি ভালখিনিক প্ৰশংসা কৰাৰ প্ৰয়োজন আছে। সেইটো কাৰণে মই ভাবিলোঁ ভিডিঅ'টো বনাওঁ। আৰু আপোনালোকে মোৰ ব্লগত মোৰ শাহুমাকটো দেখিয়ে আহিছে, বহুতবাৰ দেখিছে। আৰু মই মানে মোৰ বিয়া হোৱা এতিয়া 5 বছৰ হ'ল দেই। আৰু 5 বছৰ মই ভাবিছোঁ ছাফিচিয়েণ্ট সময় মোৰ শাহুমাক মই বুজিবৰ কাৰণে। আৰু মানে তাৰ আগতেও আচলতে যিহেতু মই বিয়াৰ আগতেও ইয়াত আহিছোঁ, মাকো লগ পাইছোঁ বহুতবাৰ। তাৰ আগৰ পৰাই মই বহুত বছৰ আগৰ পৰাই মাক লগ পাই আহিছোঁ, গতিকে মই ভালকৈ বুজি পাওঁ। কিন্তু বিয়া হোৱাৰ পিছৰ কথাখিনি সম্পূৰ্ণ বেলেগ হয় ন। তাৰপিছতো মই একেভাৱে পাইছিলোঁ সেইগৰাকী মাক মানে। গতিকে ভাবিলোঁ আজি কথাখিনি ক'ম। আপোনালোকে ভিডিঅ'ত দেখিছে মাক, কিন্তু তাৰপিছতো নেদেখা বহুতখিনি কথা থাকে, যিখিনি আজি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ক'ম বুলি ভাবিছোঁ। আৰু মই ইয়াতে কোৱা এটা কথাও মিছা নহয় দেই, মানে সেইটো। আৰু মোৰ মায়ে যেনেকৈ মোৰ ভিডিঅ' চাই, চববোৰ ব্লগ চাই, মোৰ শাহুমায়েও চাই। গতিকে ইয়াত যদি মই কিবা মিছা কথা কওঁ সেইটোতো গমেই পাব। আৰু মই মিছা কথা কোৱাৰ কথাও নাহে বাৰু এইটো ক্ষেত্ৰত। মই প্ৰথমৰ পৰা ক'ব লাগিব, মই প্ৰথম বিয়া হৈ যেতিয়া এইখন ঘৰত আহিছিলোঁ, এইখন মোৰ মানে শাহু শহুৰৰ ঘৰ বুলি মোক অনুভৱ হ'বলৈ দিয়া নাছিলে এগৰাকী মায়ে। মই মাৰ ফটোখন কাষত লগায়ে থৈছোঁ, আপোনালোকে চাব পাৰিব। আৰু আমাৰ কিছুমান মেমৰিও তেনেকৈ দিবলৈ চেষ্টা কৰিম মাৰ লগত। আৰু বহুত আছিলে, আগৰ মোবাইলতো আছিলে, সেইখিনি মোৰ হাতত এতিয়া নাই। বাৰু যি কি নহওক, মাক মানে মই একদম নিজৰ মা হিচাপেই পাইছিলোঁ ইয়াতে অহাৰ পিছত। আৰু মানে নিজৰ মাকে মানে অকণমান হ'লেও বেয়াকৈ বা কিবা সন্তানক কেতিয়াবা কয় ন, গালি ধমকি দিয়ে, কিন্তু শাহুমাই সেইখিনি দিয়া নাছিলে। হয়তো মনত মই দুখ পাম বুলি, কাৰণ মোৰ মায়েতো মোক গালি দিয়ে বা ময়ো মাক কেতিয়াবা কওঁ, সেইবিলাক আৰু থাকেই ন মাতৃ আৰু সন্তানৰ মাজত। কিন্তু এই মায়ে পূৰা মাৰ নিচিনাকৈ মোক মানে গোটেইখিনি কৰি দিয়ে, গোটেইখিনি মৰম চেনেহ গোটেই কৰে, কিন্তু গালি দিয়াটো কেতিয়াও দি পোৱা নাই আজিলৈকে দেই। সেইখিনিতহে ব্যতিক্ৰম, অকল গালি দিয়া বা কিবা ডাঙৰকৈ কোৱা সেইটো কেতিয়াও হোৱা নাই। বাকী মাকে দিবলগীয়া মৰম চেনেহ গোটেইখিনি মই পাইছিলোঁ এইগৰাকী মাৰ পৰা, পাইছিলোঁ, এতিয়াও পাই আছোঁ। আৰু মই সদায় ভাবোঁ যে মই বহুত বেছি সৌভাগ্যৱান হয় এইটো ক্ষেত্ৰত। মই সদায় কৈ থাকোঁ, বিক্ৰমকো কওঁ, মানে এনেকুৱা শাহুমা পাবলৈ মানে সঁচাকৈ ভাগ্য লাগিব। এইখন ঘৰৰ বোৱাৰী হোৱাটো মোৰ কাৰণে সৌভাগ্য। আৰু এইখিনিতে ক'ম, ময়ো ভুল নকৰা নহয়। মই চাগে কিমান নজনাতে কিমান কি ভুলো কৰোঁ বা কেতিয়াবা হেৰি কৰোঁ, কিন্তু সেইখিনিও মাহঁতে কেতিয়াও ধৰা নাই, আজিলৈকে কেতিয়াও ধৰা নাই। মই এইখিনিলৈকে ক'ম, মোৰ গা ধোৱা পানীখিনি গৰম কৰি আনি বহুতবাৰ, মানে যিমানবাৰ ঠাণ্ডাত মই ইয়াতে আহিছোঁ, আমাৰ ইয়াতে বাথৰুমত গিজাৰ লগোৱা হোৱা নাই, এতিয়াও হোৱা নাই। মায়ে গা ধোৱা পানীখিনি আনি ঢালি দিয়ে। এনেকুৱা মানে মোৰ বেমাৰ হ'লে বুলি নহয়, এনেই ভালে থকাটো। তাৰপিছত এতিয়া মানে মোক গোসানী গোসানী বুলি মাতা এগৰাকী শাহুমাক মই কি মানে কেনেকৈ প্ৰশংসা কৰিম সেইটো মই বুজি নাপাওঁ। মোক গোসানী বুলি কয়। প্ৰতিবাৰে যেতিয়া মই ইয়াৰ পৰা ঘৰলৈ উভতো, চুমা খাই পঠাই, চকু চলচলীয়া হয়। গতিকে এনেকুৱা এগৰাকী শাহুমা মানে মই এতিয়া কওঁতেও বহুত বেছি আৱেগিক হৈ গৈছোঁ। মানে কয় যে কিবা পূৰ্বজন্মৰ মানে ভাল কিবা কৰিলেহে আচলতে মানুহে এনেকুৱাকৈ পায়। হয় চাগে কিবা ভাল কৰ্ম কৰিছিলোঁ আৰু ভগৱানৰ আশীৰ্বাদ আছিলে, সেইটো কাৰণে পাইছোঁ। প্ৰতিবাৰে মাৰ চকু সেমেকি উঠে। মোৰ মাৰ যেনেকৈ তাৰ পৰা আহোঁতে মোৰ মায়ে কান্দে, তেনেকৈ এই মায়েও ইয়াৰ পৰা যাওঁতে প্ৰতিবাৰেই কান্দে। মানে মই বিয়া হোৱাৰ পিছৰ পৰাই, আৰু এতিয়া নৈ হোৱাৰ পিছত মই আজিলৈকে, বিশ্বাস কৰিব আপোনালোকে, নৈৰ 3 মাহ হ'বৰ হ'ল বয়স, আজিলৈকে এখন পেচাবৰ কাপোৰ ধুই পোৱা নাই। চব মায়ে মানে ধুই দিয়ে। মই এনেকুৱা নহয় যে মই ধুবলৈ কওঁ, মই মানা কৰিলেও মায়ে নুশুনে। একদম মানে আঁতৰাই থৈছোঁ মাত্ৰ কাপোৰখন, লগে লগে লৈ গৈ ধুই দিয়ে। বিক্ৰমেও ধুবলৈ মানা কৰে, কিন্তু মায়ে নুশুনে, কৰি থাকে। মানে
এইটো নহয় যে আৰু এনেকুৱা নহয় যে মই কাম নকৰোঁ, মই কৰিব খুজিলেও মায়ে মোক তাতে যেনেকৈ মায়ে আলাসত ৰাখিছিলে কাম কৰিব নিদিয়ে, তেনেকুৱাকৈ ইয়াতেও মই কষ্ট পাম বুলিহে সেইখিনি মানে কৰি থাকে তেনেকুৱা। আৰু এতিয়া মানে অকল মই আপোনালোকক ভিডিঅ'ত কৈছোঁ, মই অকল নৈ ৰখা কামটোহে কৰোঁ ঘৰত, মানে নৈৰ লগতে লাগি থাকোঁ আৰু বেলেগ একো কাম নকৰোঁ। তাৰপিছতো সন্ধিয়ালৈকে ভাগৰি মানে ভাগৰটো লাগে ন, অভ্যাস নাই আগতে, এতিয়া 3 মাহ হোৱাই নাই, হ'বহে ধৰক। তাৰপিছত সন্ধিয়া যেতিয়া মোৰ গাটো বেয়া লাগি আহে, ভাগৰ লাগে, তাৰপিছত মায়ে মানে মোক এনেকৈ কৈ আছে, যোৱাকালি মোৰ বহুত বেছি ভাগৰ লাগিছিলে, আগতে এনেকুৱা হোৱা নাই, কালি মানে আলহীও আহিছিলে, কিবা কথা বতৰা পাতোতে তেনেকৈ চাগে ভাগৰ লাগিলে, নৈয়েও দিনত হোৱা নাছিলে। তাৰপিছত মানে মোক কৈ আছে, মায়ে গোটেই ঘৰৰ সমস্ত কাম কৰে, খানা বনোৱা কিবা কিবি চব মানে হাততে পোৱাকৈ চব যোগাৰ ধৰে, আনকি ৰখি দিয়ে মই যেতিয়া গা ধুব যাওঁ। তাৰপিছতো মোক কৈছে যে মই সময় উলিয়াই নহয় দিনত ৰাখি দিম ৰ'বা নৈত, তুমি অকণমান শুই ল'বাচোন পাৰিলে, মানে সিমানখিনি লাগে চাওক। মানে মই আৰু কি বুলি ক'ম, মানে যোনে বুজিছে বুজাই মানে এইখিনিতে বহুতখিনি কথা বুজি পাব। আৰু নৈৰ জন্মৰ সময়ত মায়ে মানে হস্পিটালত যিমানখিনি কষ্ট কৰিছে সেয়াটো আপোনালোকে অলপ অলপ হ'লেও দেখিছে, কিন্তু নেদেখাকেও বহুত আছে, গোটেইকেইদিন টোপনি ক্ষতি কৰাৰ পৰা। আৰু মানে ইয়াতে ঘৰততো কিমান কৰে সেইটো ক'বই নালাগে। মানে মই বোৱাৰী হয়, মই আচলতে শাহুমাৰ কাপোৰ ধুই দিব লাগে চাবলৈ গ'লে, বা নিয়ম মতে আগৰ মতে আৰু প্ৰচলিত যিটো নিয়ম, শাহুৱেকৰ কাপোৰ বোৱাৰীকে ধুই দিয়ে, কিন্তু মায়েহে মোৰ কাপোৰ নি লৈ ধুই দিয়ে গোটেইগাল। এনেকুৱা নহয় যে মই ধুবলৈ দিওঁ, নিজে নিজে কৰি থাকে সেইবোৰ। আৰু মানে বজাৰৰ পৰা ধৰক কিবা এটা বস্তু নিজৰ কাৰণে কিনিলে নহয়, মোৰ কাৰণেও কিনিব, কিজানি মই মনতে দুখ পাওঁ নানিলে তেনেকৈ ভাবে, কিন্তু আচলতে তেনেকুৱা নহয়, মইতো সেইবোৰ একো নাভাবোঁ, কিন্তু মায়ে মানে মৰমতে লৈ আহে, সেইখিনি আচলতে মৰম হয়। এতিয়া হয়তো বহুতে ভাবিব পাৰে যে কাপোৰ কানি ধুই দিলে কাম কৰি দিলেহে ভাল, তেনেকুৱা নহয় আচলতে কথাবোৰ, সেইটো আচলতে মনৰহে কথা, মায়ে মনৰ পৰাহে কৰে সেই কামখিনি, সেইখিনি কেতিয়াও মই ধুবলৈ, মই নিজৰ কামখিনি নিজে কৰি ল'ব পৰাকৈ সামৰ্থ্যৱান হয়, কাৰণ মই কৈছোঁ যে মোৰ নিজৰো ঘৰ এখন আছে, আমি দুয়ো বিয়াৰ আগতে সাজি ওলোৱা আমাৰ ঘৰখন আছে, তাতেও সকলোখিনি আমি নিজে নিয়াৰিকৈ কৰি মেলি ডিউটিত ওলাই যাওঁ দুইজনে, গোটেইখিনি কৰিব পাৰোঁ। কিন্তু এইখিনি মায়ে মানে মনৰ পৰা যে নাভাবেই মই বোৱাৰীয়েক বুলি, নিজৰ ছোৱালীৰ নিচিনা ভাবে, যে নিজৰ মাকবিলাকে যেনেকুৱা কৰে ছোৱালীৰ লগত তেনেকুৱা সেই আটাইবোৰ কাম নিজে নিজে মায়ে কৰি থাকে। সেইটো কাৰণে মনটো তেনেকুৱা যে মানে ছোৱালী বুলি ভাবে কাৰণে আচলতে কৰে, সেইখিনি মৰম চেনেহে হয় আচলতে, বেলেগ একো নহয়। আৰু মানে তেনেকুৱা আৰু বহুত কিবা কিবি কথা আছে, যিবিলাক মানে এতিয়া কৈ থাকিলে শেষ নহ'ব, সৰু সুৰা ঘৰুৱা কথা কিমান থাকে নহয় জানো, কিন্তু আটাইবোৰ কৈ মানে সামৰাটো এটা ভিডিঅ'ত সেইটো সহজ কথা নহয়। তেনেকুৱা আৰু সেই মৰমখিনি মানে শব্দৰে বুজাবলৈ মানে অপাৰগ মই এতিয়া। আৰু বিশেষকৈ সময়মতে মানে ভাত পানী খোৱা কিবা কৰা সেইখিনি মানে মোৰ কাৰণেহে যেন জৰুৰী, মানে মায়ে এনেকুৱা কৰিব, মানে মই সময়ত ভাত খাব লাগিব, মোক সদায় আগতে ভাত খাবলৈ দিয়ে। আপোনালোকে হয়তো বিশ্বাস নকৰিব, ৰাতিপুৱাৰ ভাত সাজো যে এতিয়া মায়ে গোঁসাই চাকি দি আছে, মই কথাখিনি কৈ আছোঁ, আহি লৈ নৈক ৰাখিব, মোক ক'ব তুমি ভাত খাই আহা, আগতে মই ভাত খাব লাগিব মানে, তাৰপিছতহে মায়ে খাব, তেনেকুৱা। তাৰপিছত আকৌ মানে মই এতিয়া নৈ জন্ম হোৱাৰ পিছত মই কি খালে ভাল, কি খালে হেৰি, সেই বস্তুবোৰ বিচাৰি বিচাৰি আনি খুৱাব, ভেদাইলতা পাত বিচাৰি যাব, কি মাছ খালে ভাল সেয়া মাছ ৰাখিব, তেনেকুৱা মানে ইমান বেছি যত্ন লয় নহয়, সেইখিনি মানে কি বুলি ক'ম। আৰু মই কৈছোঁৱে দেউতাও তেনেকুৱা, মানে দেউতাৰ পৰাও সেইখিনি মৰম পাইছিলোঁ। এজনী ছোৱালী বিয়া হৈ অহাৰ পিছত মানে মাক শাহু মাকৰ ৰূপত মানে নিজৰ মাকক পোৱা, আৰু শহুৰ দেউতাকৰ ৰূপত নিজৰ দেউতাকক পোৱা। আৰু মোৰ ভাইটিৰ কথাও কৈছোঁ, মানে দেউৰৰ কথা, দেউৰৰ নামত মই ভাইটি পাইছোঁ, কাৰণ মোক বা বুলি মাতে বুলি কৈছোঁ, বা বুলি ভাবেও, যিকোনো কামত মানে সহায় কৰি দিয়ে, বহুত কাম আছে তেনেকুৱা, ইমানখিনি কৰি দিছে নহয়, মই মানে এওঁলোকৰ বাবে একোৱেই কৰা নাই, ক'বলৈ গ'লে একোৱেই কৰিব পৰা নাই। বহুতখিনি কৰিছে, মানে আপোনালোকে নেদেখাত বহুত আছে, আৰু মই এতিয়া ক'বলৈ হয়তো বহুত কথাই থাকি গৈছে, কিন্তু মানে এইখিনিতে চাগে বুজাজনে বুজি পাব সেইখিনি। আৰু ইয়াতে মানে বহুতে আকৌ খুট উলিয়াব চেষ্টা কৰিব দেই, মানে মোৰ ধৰক মই মানে কৰাইছোঁ, কাম কৰাইছোঁ, তেনেকুৱা একাংশ লোক থাকে, কিছু কিছু মানুহ মানে সদায় বেয়াখিনিহে দেখে, কিন্তু মই ভাবিছোঁ যে আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই আছে, কথাখিনি মানে পজিটিভলি ল'ব, ভালখিনিয়ে চাব, কাৰণ মই মাৰ দ্বাৰা একো কাম তেনেকৈ কৰাই থকা নাই, মায়েখিনি নিজে কৰে, জনাখিনিয়ে বুজে, ঘৰৰ সকলোৱে বুজি পায়, বিক্ৰমে জানে, আৰু কি ক'ম আৰু বাকী মানে মই ইয়াতে আশা কৰিছোঁ এই কথাখিনিৰ পৰা মানে ভালখিনি যাতে লয় আপোনালোকে, সেইটোহে আশা কৰিম।
গতিকে আৰু মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে বহুতেই কমেণ্ট কৰিব বা মনতে ভাবিব হয়তো তুমি তোমাৰ দায়িত্বখিনি কৰিবা, গতিকে সেইখিনি মোক ক'ব লগা নহয়। মই সেইটো কথা একদম মনত ৰাখিম, কথা দিছোঁ ভিডিঅ'তে, মানে যিমানখিনিলৈকে পাৰোঁ। আৰু এগৰাকী মাক যদি মই দুখ দিবলৈ যাওঁ তেতিয়াহ'লে তাতকৈ আৰু মানে মোৰ কাৰণে পাপৰ কথা আৰু একো নহ'ব, মই তেনেকৈ ভাবোঁ। মই ভাবিলোঁ যে এইখিনি কথা কোৱাৰ প্ৰয়োজন আছে, আৰু এনেকুৱা বহুত কথা আছে যিবিলাক মানে এতিয়া মনত পেলাই মানে কোৱাটো সম্ভৱ নহয়, কিন্তু মানে যিমানখিনি মোৰ শাহু মায়ে কৰিছে নহয় সেইখিনি মানে মই বহুত বেছি কৃতজ্ঞ মাৰ ওচৰত, আৰু যিমানখিনি ক'লেও মানে সেইখিনি হেৰিয়াৰ পৰিপূৰক নহয়, বা মই যিমান কৰিলেও সিমানখিনি চাগে কৰিব হয়তো নোৱাৰিম। গতিকে সেইখিনি এয়া মোৰ সৌভাগ্য বুলি ভাবিছোঁ। আৰু মানে সেইটো কাৰণেই জনালোঁ আচলতে, যেনেকৈ সমাজত ছ'চিয়েল মিডিয়াৰ যোগেদি সমাজৰ বেয়াখিনিক মানে প্ৰকাশ কৰা হয়, বা শাহুমাৰ বহুতেই বদনাম কৰে। বহুত বোৱাৰীয়ে হয়তো কষ্টও পায়, নাজানো কিহৰ কাৰণে লিখে, শাহুমাও বেয়া হ'ব পাৰে, কেতিয়াবা বোৱাৰীও বেয়া হ'ব পাৰে, কিন্তু তেনেকুৱা বেয়া লিখনি বহুত পাই থাকোঁ। সেইখিনি কিন্তু ক্ৰিটিচাইজ নকৰে কোনেও, বোলে বেয়াকৈ কিয় লিখিছা বুলি। গতিকে মই ভাবিলোঁ মই ভালকৈ যিখিনি কৈছোঁ আৰু যিটো সঁচা কথা কৈছোঁ সেইখিনিও চাগে কোনেও বেয়াভাৱে নল'ব, কাৰণ যেনেকৈ বেয়াখিনি কোৱাটোৰ জৰুৰী আছে, জৰুৰী বুলি ভাবিছে, তেনেকৈ ভালখিনিৰো চাগে প্ৰয়োজনীয়তা আছে। মানে মই ভাবোঁ প্ৰতিগৰাকী শাহুমা আৰু প্ৰতিগৰাকী বোৱাৰী এনেকুৱাকৈ যদি মানে মিলি থাকে তেতিয়াহ'লে সমাজখন আৰু বেছি ধুনীয়া হৈ পৰিব, নহয় জানো? আৰু মিলি থকাই নহয়, সেইখিনি মৰম দিব পৰাটো, সঁচাকৈ মৰম দিব পৰাটো বহুত বেছি ডাঙৰ কথা হয়। মানে কোনো ধৰণৰ কষ্ট নোপোৱাকৈ যেতিয়া এগৰাকী ছোৱালীয়ে এখন ঘৰ এৰি আহি বেলেগ এখন ঘৰত নিজৰ ঘৰৰ নিচিনাকৈ মানে কোনো কষ্ট নোপোৱাকৈ থাকিবলৈ পায়, তাতকৈ আৰু বেছি ফূৰ্তিৰ কথা কি হ'ব পাৰে, নহয় জানো? আগতে মোক ছোৱালীৰ নিচিনাই ভাবিছিলে, আৰু এতিয়াও ভাবে। এতিয়া নৈ জন্মৰ পিছতো মই একো কষ্ট পোৱা নাই এখন ঘৰত থকাকৈ। মানে যেতিয়াই ভাবোঁ, মোৰ তেজপুৰতো এখন ঘৰ আছে আপোনালোকে জানে, কিন্তু মানে যেতিয়া এইখন ঘৰলৈ অহাৰ কথাই ভাবোঁ, মানে সদায় মনটো প্ৰফুল্লিতহে হৈ উঠে মানে সেইখিনি ক্ষেত্ৰত। কাৰণ মানে মাক লগ পাওঁ ন, এইখিনি মানে কেতিয়াও মানে বেয়া লগা নহয়, এই ভাৱটো মানে বহুত বেছি ভাল লগা হয়। আৰু দেউতা মোৰ পিছফালে ফটো দেখিছে দেউতা মই বিয়াৰ পিছত ঢুকাইছে। মই বিয়াৰ পিছত দেউতাক পাইছিলোঁ, আৰু দেউতাই মোক একদম মাইনা মাইনা বুলি নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰিছিলে, কিন্তু বেছি বছৰ নাপালোঁ, সেয়া মোৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব। কিন্তু মাক যে পাইছোঁ সেইখিনিয়ে মানে মোৰ বাকী চব দুখ পাহৰাই ৰাখে। কথা এইখিনিয়ে আছিলে, আৰু বহুত বহুত কথা থাকিলে ক'বলগীয়া ভিতৰুৱা, মানে কেনেকৈ মৰম কৰে, কি কৰে, কিন্তু সেইবিলাক কথা গোটেই ভিডিঅ'ত আৰু ক'বলৈ নাযাওঁ। কিন্তু মই বিচাৰিম মানে প্ৰতিগৰাকী বোৱাৰীয়ে এনেকুৱা এখন ঘৰ পাওক, এনেকুৱা এগৰাকী শাহুমা পাওক। আৰু ভাবিছোঁ ভিডিঅ'টো চাই চাগে আপোনালোকৰ ভাল লাগিব। যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব দেই। মনৰ অনুভৱখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। আজিলৈ আহিছোঁ, নতুন ব্লগৰ সৈতে সোনকালে লগ পাই আছোঁ। আশীৰ্বাদ কৰিব ভালে কুশলে যাতে আমাৰ দিনবোৰ এনেকৈ চলি থাকে। বাই।